Mateo na ka dikit. মোৰ বিশেষ ক'বলগীয়া একো নাই মই বিচাৰোঁ মোৰ যিহেতুকে মই এজন প্ৰকৃত ভাৰতীয় হওঁ গতিকে মোৰ নামটো NRCত ৰিফ্লেক্ট হওক সেইখিনিয়ে মই বিচাৰোঁ আৰু তেখেতসকলে যি ডকুমেণ্টছ যি নথি পত্ৰ বিচাৰিছিল গোটেইখিনি মই দিছিলোঁ দেখুৱাইছিলোঁ এতিয়াও যদি লাগে মই দেখুৱাব পাৰিম গতিকে মই এয়াই বিচাৰোঁ মই এজ এ ফ্লাইট লেফটেনেণ্ট অনাৰী ফ্লাইট লেফটেনেণ্ট হিচাপে ৰিটায়াৰ হৈছোঁ আৰু সুদীৰ্ঘ 38 বছৰ মই এয়াৰফ'ৰ্চত চাকৰি কৰি আহিছিলোঁ গতিকে অলপ বেয়া লগাটো মোৰ কাৰণে অলপ স্বাভাৱিক সেইটোৱে ৰাষ্ট্ৰপতি পুৰস্কাৰ মই পাইছিলোঁ 2017 চনত আমাৰ প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দ চাহাবে দিয়া কাৰোবাৰ ভুলৰ কাৰণে হৈছে সেয়া মই আৰু ক'বলৈ নাযাওঁ কাৰো ভুলৰ কাৰণে বা টেকনিকেল ইৰৰ বা ক্লাৰিকেল ইৰৰো হ'ব পাৰে সেয়া আৰু মেবি আজি অসমত NRCৰ কাৰণে বিভিন্ন ধৰণৰ ডকুমেণ্টছটো আমাৰ লিগেচি হওক বা কিবা মাটিৰ কাগজ হওক আমি সম্পূৰ্ণকৈ একেটাই ইউজ কৰিছিলোঁ কিন্তু তাৰ স্বত্তেও আমাৰ সকলো ফেমিলিৰ আহিল আমাৰ এই ভাইটি সৰু ভাইটি এয়াৰফ'ৰ্চত যিটো ৰিটায়াৰ হৈ আহিছে তেখেতৰহে অহা নাই তো আমি দুখ লাগিছে আজি NRCখন শুদ্ধ হোৱা নাই বুলিহে আমি অনুভৱ কৰিছোঁ যদি শুদ্ধ হ'ল হয় তেনেহ'লে এইখন NRC তেখেতৰো মোৰ ভাইটিৰ নাম তাত নিশ্চয় আহিলে হয় আজি যাৰ NRC আহিব লাগিছিলে তাৰ অহা নাই আজি দেখিছোঁ অসমত বিভিন্ন ধৰণৰ হিন্দু মানুহবিলাকৰে এই NRCৰ নাম বিশেষকৈ বেছি ভুল দেখা যায় আজি এজন মানুহ সুদীৰ্ঘ 38 বছৰ চাকৰি কৰাৰ পিছত যদি তেখেতে ঘৰত আহি এই ভাৰতীয় বুলি স্বীকৃতি নাপায় তেনেহ'লে তেখেতৰ মন কেনে হ'ব আৰু তাৰ ফেমিলিৰ গোটেইখিনি ককাই ভাই বা আত্মীয় স্বজনৰ অৱস্থাটো কেনেকৈ লাগিব সেইটোতো মাৰাত্মক এটা ভুল হৈছে তো আমি ক'ব বিচাৰিছোঁ যদি হাজেলাই যদি অৱসৰ প্ৰাপ্ত হৈ যোৱাৰ পিছত তেখেতক যদি ভাৰতীয় নহয় বুলি কয় তেখেতক কেনেকৈ লাগিব আজি 1600 কোটি টকা দি যিখন NRC ইয়াত অসমত হ'ল সেইখন NRC আজি আমি ক্ষুদ্ধ হোৱা নাই বুলিহে কওঁ Do support us by following us and subscribing us here on our YouTube channel and also on the other social media handles. Remember, eastmojo.com.